UPS প্ৰাপ্তিৰ কাৰণে নিৰৱচ্ছিন্নভাৱে লাগি আছে। প্ৰথম কথাটো হ'ল কি, চৰকাৰী চাকৰিয়ালসকলে চৰকাৰৰ সকলো কাম কাজ সম্পূৰ্ণৰূপে কৰে, সমাজৰ হিতৰ কাৰণে কৰে, সমাজখন সঠিক ৰূপত ৰাখিবৰ কাৰণে কৰে। চৰকাৰৰ যত যিমান নীতি নিয়ম আছে, চৰকাৰৰ যিবিলাক কাৰ্যসূচী আছে, কাৰ্যসূচীবিলাক নিয়াৰিকৈ পালন কৰি সমাজৰ হিতৰ কাৰণে কাম কৰা 60 বছৰলৈ এই চৰকাৰী কৰ্মচাৰীসকলে কাম কৰে। কিন্তু 60 বছৰৰ পিছত যেতিয়া এই কৰ্মচাৰীসকল ৰিটায়াৰ হয়, তেতিয়া তেওঁলোকক এটা সুৰক্ষা লাগে নে নালাগে, সেই কথাটো আমি চৰকাৰক প্ৰশ্ন কৰিছোঁ। এই সুৰক্ষাৰ বাবে আমি 18 চনৰ পৰা লাগি আহিছোঁ। এই সুৰক্ষাটো হ'ল কি, আমাৰ আৰ্থিক সুৰক্ষা, সামাজিক সুৰক্ষা আৰু সন্মান। আমি চৰকাৰী চাকৰিত যেতিয়া থাকোঁ তেতিয়া আমি এটা সন্মান পাওঁ, এটা দৰমহা পাওঁ, সেই দৰমহাৰে আমি ঘৰখন চলাব পাৰোঁ। কিন্তু NPS কৰ্মচাৰীসকলৰ এই যিটো দুৰ্দশা হৈছে, এই দুৰ্দশাটো আমি 18 চনৰ পৰা NPS কৰ্মচাৰী সংস্থাই যি ধৰণে চৰকাৰক অৱগত কৰি আছে, চৰকাৰক কিন্তু কোনো ধৰণৰ লেখ মানুহ শুনাৰ হাবিয়াস আমি দেখা পোৱা নাই। সেইকাৰণে আমি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই অসমৰ সকলো চৰকাৰী সংস্থাৰ লগত লগ হৈ একগোট হৈ আমি মাৰ বান্ধিছোঁ। আৰু এইবাৰ আমি কি কৰিছোঁ, নৰ্থ ইষ্টৰ সকলোখিনি চৰকাৰী কৰ্মচাৰীৰ লগত লগ হৈ নৰ্থ ইষ্ট এটা ফৰাম খুলিছোঁ। আৰু এই বিপদটোক গুচাবৰ কাৰণে আমি BJP চৰকাৰক, কংগ্ৰেছ চৰকাৰক আমি সকলোকে আহ্বান জনাইছোঁ, আমাৰ ভৱিষ্যত সুৰক্ষা কৰিব লাগে। এতিয়া চাওক, এজন MLA বা এজন মন্ত্ৰীয়ে তেওঁলোকে মাত্ৰ 5টা বছৰ কাম কৰিয়ে তেওঁলোকৰ জীৱনটো সুৰক্ষা হৈ যায়। আমি আচৰিত পাওঁ, চাইকেল চলাই অহা MLA জনে কিন্তু যেতিয়া 5 বছৰৰ পিছত এৰোপ্লেন কিনিব পৰা অৱস্থাপ্ৰাপ্ত হৈ গ'ল। কেনেকৈ পাৰে তেওঁলোকক আমি দুখ দিব খোজা নাই, কিন্তু আমাৰ বেদনাটোকো তেওঁলোকে অনুভৱ কৰিবলৈ চেষ্টা কৰক যে এই চৰকাৰী চাকৰিয়ালসকলে গোটেই জীৱন যৌৱন সমাজৰ হিতৰ কাৰণে দি উঠি ৰিটায়াৰমেণ্ট হোৱাৰ পিছত তেওঁলোকে 2 টকাও নাপায়। এনেকুৱা বহুত উদাহৰণ আছে আমাৰ তাত, মাত্ৰ 300 বা 400 টকাহে পেঞ্চন হিচাপে পাইছে। অনুৰোধ জনাইছোঁ, আমি দাবী জনাইছোঁ, আমাক যাতে ৰিটায়াৰমেণ্টৰ পিছত এই সকলো NPS কৰ্মচাৰীকে এটা সুৰক্ষা দিয়ে আৰু পুনৰ আগৰ যিটো UPS আছিলে সেই UPS বাহাল কৰে। এতিয়া চাওক, ভাৰতবৰ্ষৰ 5খন ষ্টেটত ইতিমধ্যে UPS দিয়াৰ এটা পোষকতা কৰিছে। তেওঁলোক সেই সকলো চৰকাৰলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। অসমতো অসমৰ মুখ্যমন্ত্ৰীজন অত্যন্ত প্ৰতাপশালী মন্ত্ৰী, এই কথাটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। তেখেত যথেষ্ট জনা ব্যক্তি, তেখেত ভৱিষ্যত দ্ৰষ্টা বুলি ক'লেও ভুল নহ'ব। কিন্তু আমাৰ ক্ষেত্ৰত তেওঁ কিয় ইমান অৱহেলা কৰিছে, এইটো আমি আচৰিত দিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতি আমাৰ আনুগত্য আছে, সকলো কৰ্মচাৰীৰ আনুগত্য আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ আমাক সদায় অৱহেলা কৰি থাকিব আৰু চৰকাৰী কৰ্মচাৰীয়ে তেওঁ বা সেই চৰকাৰৰ হকে সদায় কাম কৰি যাব, এই কথাটো কেতিয়াও হ'ব নোৱাৰে। অনাগত দিনত আমি বিভিন্ন ধৰণে গণতান্ত্ৰিকভাৱে আমি কাৰ্যসূচী ল'ম আৰু চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, যদি এইবাৰ UPSৰ বিষয়ে আমাৰ অসম চৰকাৰে, ভাৰত চৰকাৰে হেঁচা নিদিয়ে। এই কথাটো আমি জানো, ভাৰত চৰকাৰে UPS দিলেহে আমি দিব পাৰোঁ। কিন্তু এইটোও কথা ঠিক, ভাৰত চৰকাৰে নিদিলেও যে ষ্টেট গভৰ্ণমেণ্ট এখনে যে UPS দিব পাৰে, তাৰ কিন্তু উদাহৰণ আছে। কেৰালাত সৌখিদিনালয় আছিলে, ত্ৰিপুৰাত সৌখিদিনালয় আছিলে, এতিয়াও আপোনাৰ কি আছে, ৱেষ্ট বেংগলত এতিয়াও কিন্তু UPS দি আছে। গতিকে অসম চৰকাৰে নিদিয়াৰ কি কাৰণ আছে? অসমৰ মুখ্যমন্ত্ৰীজন অত্যন্ত প্ৰতাপশীল মুখ্যমন্ত্ৰী, যথেষ্ট জনা ব্যক্তি, তেখেত ভৱিষ্যতৰ দ্ৰষ্টা হিচাপেও বহুতে অভিহিত কৰিব খোজে। আমি এই কথাটো তেখেতক ক'ব বিচাৰিছোঁ, এই যিসকল ব্যক্তিয়ে আপোনাৰ গোটেই চৰকাৰখন খুব সুন্দৰকৈ চলাই নিয়াত সহায় কৰি আছে, সেই মানুহকেইটাৰ প্ৰতি সামান্য দয়াও আপোনাৰ নাইনে? যিসকল মানুহে জীৱন যৌৱন গোটেই শেষ কৰিছে, শেষত ৰিক্সা চলাবলৈ বাধ্য হৈছে, শেষত হাজিৰা কৰিবলৈ বাধ্য হৈছে, সেইসকলৰ প্ৰতি আপোনাৰ সাধাৰণ অসমৰ দৃষ্টি নাহেনে? গতিকে এইসকলে নহ'লে এটা সময়ত কিন্তু এই গোটেই চৰকাৰ তথা আপোনাক অভিশাপ দিব আৰু অভিশাপত আপুনি লিপ্ত হ'ব লাগিব। এই আমাৰ চাওক, আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ অসমৰ আটাইতকৈ বেছিকৈ পেঞ্চন পোৱা মানুহজন হ'লে এজন প্ৰিন্সিপাল, যিজনলৈকে 2 লাখ 2.5 লাখ টকা দৰমহা পাইছিলে। তেওঁ আজি কি হৈছে, তেওঁ আজি এতিয়া কাম কৰিব লগা অৱস্থাত হৈছে, অৰ্থাৎ 6,000 টকা 6,500 টকা দৰমহা পায়, পেঞ্চন পায়। যিজন মানুহ 2.5 লাখ টকা দৰমহা পাইছিলে, যিজন মানুহ 2.5 লাখ টকা মাহিলী দৰমহা পাইছিলে, সেইজন মানুহ আজি 6,000 টকা জীৱনটো চলাব পাৰিব নেকি? অৱশেষত তেওঁলোকে কি কৰিব লগা হৈছে, বেলেগ কোম্পানীত কাম কৰিব লগা হৈছে। ইমান বেদনাদায়ক কথা এটা যদি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি অনুভৱ কৰিব নোৱাৰে, ইমান বেদনাদায়ক কথা এটা যদি তেওঁ লক্ষ্য কৰিব নোৱাৰে, তেতিয়াহ'লে আমি ধিক্কাৰ দিওঁ। গতিকে আমি চাওক, আমি বিচাৰি আছিলোঁ এটা আমাৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে UPS, কিন্তু ভাৰত চৰকাৰ তথা ভাৰত চৰকাৰে পদানুক্ৰম অনুসৰণ কৰি অসম চৰকাৰে কি কৰিছে, UPS নামৰ এটা ভয়ানক ব্যৱস্থা কৰিছে। আমি আগতেও বাৰে বাৰে কৈছোঁ, NPS যদি চোৰ আছিলে, UPS এটা ডকাইতৰ ব্যৱস্থা
হৈছে। আমাৰ যিখিনি পইচা জমা থাকে সেইখিনি পইচা তেওঁলোকে ঘূৰাই দিয়াৰ কোনো পোষকতা নাই UPSত। গতিকে আমাৰ যিখিনি জমা ধনখিনি সেইখিনি কাটি ৰাখি আকৌ পেঞ্চন দিয়াৰ যিটো ব্যৱস্থা কৰিছে সেই কথাটোত আমি কেতিয়াও কোনো কাৰণে মানি ল'ব নোৱাৰোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, কাতৰভাৱে আহ্বান জনাইছোঁ, এইসকলৰ প্ৰতি আপুনি দৃষ্টি নিক্ষেপ কৰক। আপুনি যি সপোন দেখিছে পাঁচখন ৰাজ্যৰ ভিতৰত এখন কৰাৰ, সেই সপোনটো বাস্তৱায়িত কৰিবৰ কাৰণে হ'লে তেতিয়াহ'লে সকলো কৰ্মচাৰীকে আপুনি কি কৰিব লাগিব, ভৱিষ্যত সুৰক্ষা কৰিব লাগিব। যদি আপুনি ভৱিষ্যত সুৰক্ষা কৰিব নোৱাৰে, 5খন বাদেই দিলেও